নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি বহু দিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ প্ৰশ্নোত্তৰ আলোচনাৰ মাধ্যমেৰে এই ভিডিঅটো প্ৰস্তুত কৰি আনিছো আশা কৰো আগন্তুক পৰীক্ষাৰ বাবে এই ভিডিঅটোৱে আপোনালোকক যথেষ্টখিনি সহায় কৰিব তেনেহলে পলম নকৰি আহকচোন আমি ভিডিঅটোৰ মাজলৈ আগবাঢ়ো আজি ইয়াতে আপোনালোকৰ মাজলৈ লৈ অনা প্ৰথমটো প্ৰশ্ন হৈছে তলৰ কোনখন সংস্কৃত নাটকৰ অসমীয়া ৰূপ তাৰ মানে আমাক ইয়াতে ক খ গ ঘ অৰ্থাৎ চাৰিখন আমাৰ নাটকৰ নাম দিয়া হৈছে আৰু তাৰে আমাক প্ৰশ্নটো সুধিছে কোনখন সংস্কৃত নাটকৰ অসমীয়া ৰূপ এতিয়া ইয়াতে প্ৰতিখন নাটকৰ বিষয়ে মোৰ তাত লিখা আছে প্ৰশ্নটোৰ লগতে এইখিনি কথা আপোনালোকে চাই যাব যে প্ৰথমতে লিখা আছে ৰুনুমি নাটকখনৰ কথা আৰু ৰুনুমি এখন কি হৈছে সামাজিক নাটক আৰু সেইখনৰ নাট্যকাৰ হৈছে সুৰেশ গোস্বামী আৰু এই নাটকখন ইবসেনৰ এখন নাটকৰ চালৈ লিখা হৈছে তেনেহলে আমি অকল এই প্ৰশ্নটোত যে আমি অকল এই চাৰিখনৰ মাজৰ পৰা এটা প্ৰশ্নৰ উত্তৰে পাম তেনেকুৱা নহয় আমি এই চাৰিখন নাটকৰ বিষয়ে ইয়াতে অলপ হলেও কিছু কথা জানিবলৈ পাম হেয়ে এইখিনি যাতে আপোনালোকে স্কিপ নকৰে প্ৰশ্নটো পঢ়াৰ লগতে এইখিনিও আপোনালোকে মন কৰি যাব যে ৰুনুমি এখন কি সামাজিক নাটকবিলাকৰ ভাগ থাকে আৰু ৰুনুমি নামৰ নাটকখন যিখন আছিল সেইখন সামাজিক নাটকৰ ভিতৰত পৰে আৰু তাৰে নাট্যকাৰ হৈছে সুৰেশ গোস্বামী ইয়াতে এটা প্ৰশ্ন পালো ৰুনুমি নাটকখনৰ নাট্যকাৰ কোন আছিল সুৰেশ গোস্বামী আৰু তাৰ লগতে এইটো প্ৰশ্ন পালো যে এই নাটকখন ইবসেনৰ এখন নাটকৰ চালৈ লিখা হৈছে অৰ্থাৎ তেওঁৰ নাটকৰ আলমত এই নাটকখন লিখা হৈছে ইয়াতে তাৰ পিছৰখন চাব নাম আছে প্ৰতিমা নামৰ এখন নাটক হৈছে খগেন্দ্ৰনাথ শাস্ত্ৰীৰ আৰু সংস্কৃত নাটকৰ অসমীয়া অনুবাদ কোনে ৰচনা কৰিছিল হেইটো পালো আৰু প্ৰতিমা নামেৰে ভাষৰ এখন নাটক আছিল আৰু সেইখনৰে পৰাই এই প্ৰতিমা নাটকখন লিখি উলিয়াইছিল ইয়াতে আৰু এটা তথ্য পালো এতিয়া তাৰ পিছত আমি কি পাম নেক্সট নাটকখনৰ বিষয় ইয়াতে পঢ়িবলৈ পাম তৃতীয়তে বুলি লিখিছো মকবীৰ আজান হৈছে এখন জনপ্ৰিয় নাটক এই নাটকখন শাৰদাকান্ত বৰদলৈ আৰু কৃষ্ণানন্দ ভট্টাচাৰ্যই হিন্দু মুছলমানৰ ভিত্তিত কিমান চনত চনটো মোৰ তাত লিখা আছে এইটো মনত ৰাখিব 1948 কোনে লিখিছিল এইখন এখন জনপ্ৰিয় নাট মকবীৰ আজান হয়তো বহুতে নামটো শুনিছে আৰু নাটকখন কোনে লিখিছিল শাৰদাকান্ত বৰদলৈ আৰু কৃষ্ণানন্দ ভট্টাচাৰ্যই আৰু হিন্দু মুছলমানৰ ভিত্তিত নাটকখন ৰচনা কৰিছিল কিমান চনত 1948 আৰু তাৰ পিছত অন্তিমখন নাটকৰ বিষয়ে ইয়াতে কি আছে আমি চাম ইয়াতে আছে বনিস্কৰ আৰু বনিস্কৰ নাটকখন হল শেক্সপিয়াৰৰ দা মাৰ্চেন্ট অফ ভেনিস নামৰ যিখন নাটক আছিল তাৰ অসমীয়া অনুবাদ হৈছে অতুল চন্দ্ৰ হাজৰিকাৰ বনিস্কৰ এটাকে উত্তৰটো হ'ব প্ৰতিমা আমি প্ৰতিমাখনতে পাইছিলো কিন্তু তাৰ লগতে এইখিনি কথাও জানি থলে আপোনালোকে ভালে অৰ্থাৎ চাৰিটা প্ৰশ্নৰ উত্তৰ একেলগে পঢ়া হল তাৰ আনুষংগিক আৰু কোন আছিল নাট্যকাৰ অৰ্থাৎ নাটক কেইখনৰ লগতে আমি নাট্যকাৰ কোন আছিল কোন ভাষাৰ পৰা অনুবাদ কৰা হৈছিল সেই কথাটো আমি ইয়াতে জানিব পালো লগতে আমি ইয়াৰে উত্তৰটো পালো প্ৰতিমা অৰ্থাৎ প্ৰতিমাখন কি হৈছিল প্ৰশ্নটোত যে সুধিছিল সংস্কৃত নাটকৰ অসমীয়া ৰূপ তেনেহলে আমি দ্বিতীয়টো প্ৰশ্নৰ মাজলৈ আগবাঢ়ো আৰু দ্বিতীয়টো প্ৰশ্নত আছে ইয়াতে মিলাব দিছে অৰুণাধৰ বৰুৱা আছে 1 নম্বৰত 2 নম্বৰ আছে সুৰেন্দ্ৰনাথ শইকীয়া তৃতীয়তে আছে কুমুদ চন্দ্ৰ বৰুৱা আৰু চতুৰ্থতে আছে দণ্ডিনাথ কলিতা তেওঁলোকৰ ইয়াতে নাটকৰ দিছে ৰত্নাকৰ খনকাৰ পোহনীয়া কুকুৰ বুলি আছে বৰযাত্ৰী আৰু আপোচ ইয়াতে অৰুণাধৰ বৰুৱাৰ হৈছে ৰত্নাকৰ চনটো আছে 1947 তাৰ পিছত আছে সুৰেন্দ্ৰনাথ শইকীয়াৰ আছে আপোচ 1949 আৰু কুমুদ চন্দ্ৰ বৰুৱাৰ বৰযাত্ৰী এইটোৰ মই চনটো পোৱা নাই তাৰ পিছত আছে দণ্ডিনাথ কলিতাৰ পোহনীয়া কুকুৰ 1946 ইয়াতে কি লিখা আছে চাব অৰুণাধৰ বৰুৱাৰে ৰত্নাকৰ নাটকখন হয় আৰু এই নাটকখন এখন ধেমেলীয়া নাটক এতিয়া ৰত্নাকৰখন আমি ধেমেলীয়া নাটকৰ ভিতৰত ৰাখিম আৰু ৰচনা হৈছিল ইয়াতে লিখিছে ওপৰত 1947ত তাৰ পিছত আছে সুৰেন্দ্ৰনাথ শইকীয়াৰ আপোচ এখন ধেমেলীয়া নাট এইখনো হৈছে ধেমেলীয়া নাটক এইখন ৰচনা হৈছিল 1949ত তাৰ পিছত কুমুদ চন্দ্ৰ বৰুৱাৰ বৰযাত্ৰীখন এইখনো ধেমেলীয়া নাটক আৰু শেষত আছে দণ্ডিনাথ কলিতাৰ হৈছে পোহনীয়া কুকুৰ এইখনো ধেমেলীয়া নাটক অৰ্থাৎ এই চাৰিখন নাটক ধেমেলীয়া
আৰু চনটো কিমান হৈছে 1946 চনত প্ৰকাশ পাইছিল গতিকে আমি নাটকখনৰ নাট্যকাৰৰ লগতে কিমান চনত নাটকখন লিখি উলিয়াইছিল তাৰ বিষয়ে আমি এই প্ৰশ্নটোৰ জৰিয়তে জানিবলৈ পালো এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি আছে চাব 3 নম্বৰ প্ৰশ্নটো হৈছে সামাজিক নাটকৰ ঠুল এতিয়া সামাজিক নাটকৰ ঠুলৰ ভিতৰত এই চাৰিখনৰ মাজত আমাক বিচাৰি উলিয়াব দিছে প্ৰথমখন আছে লভিতা দ্বিতীয়খন আছে লক্ষ্মণ তৃতীয়খন আছে চাকৈ চকুৱা আৰু চতুৰ্থখন হৈছে কমতা কুঁৱৰী এতিয়া আমি প্ৰথমখন চাম লভিতা আমাৰ 47 ৰ যেটো গণ আন্দোলন হৈছিল তাৰ ওপৰত ভিত্তি কৰিহে ৰচনা কৰা হৈছিল নাটকখনৰ প্ৰভাৱ সামাজিক নাটকৰ প্ৰভাৱ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল আমি নামটো বহুতেই জানো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এখন বিখ্যাত নাটক হৈছে লভিতা আৰু সামাজিক প্ৰভাৱ নাটকখনৰ ওপৰত পৰিছে তাৰ পিছত আছে যিখন নাটক চাকৈ চকুৱা এইখন হৈছে সামাজিক নাটক 1940 চনত প্ৰকাশ পাইছিল আৰু এইখন কোনে ৰচনা কৰিছিল সত্যপ্ৰসাদ বৰুৱাদেৱে ইয়াতে আমি এই দুখনৰ বিষয়ে জানিবলৈ পালো তাৰ পিছত 3 নম্বৰখন আছে চাব লক্ষ্মণ হৈছে এখন পৌৰাণিক নাটক এইখন সুৰেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰিছিল আৰু প্ৰকাশ হৈছিল 1949 চনত চতুৰ্থখন নাটক হৈছে কমতা কুঁৱৰী আৰু এইখন এখন ঐতিহাসিক নাটক আৰু এইখন ৰচনা কৰিছিল আনন্দ চন্দ্ৰ বৰুৱাই 1940 চনত এতিয়া আমি এই নাটক কেইখনৰ বিষয়ে জানিবলৈ পালো কিমান চনত নাটক কেইখনৰ ৰচনা হৈছিল কোনে লিখিছিল আৰু প্ৰকাশ কেতিয়া হৈছিল সেই বস্তুটো আমি ইয়াতে জানিবলৈ পালো আৰু এতিয়া শুদ্ধ উত্তৰটো হ'ব ক গত আমাৰ কি আছিল এটা অপচন কেইটা এনেকৈ দিয়া আছিল মই অপচন কেইটাও লিখি ৰাখিছিলো ক আৰু গ নম্বৰটোত কোন কেইখন নাটক আছিল আমি চাম ক নম্বৰত আছিল লভিতা আৰু গ খনত আছিল চাকৈ চকুৱা অৰ্থাৎ সামাজিক নাটক এই দুখন আছিল আৰু বাকি কেইখনটো গমে পাল পৌৰাণিক নাটক আৰু কমতা কুঁৱৰীখন আছিল এখন ঐতিহাসিক নাটক গতিকে ইয়াৰে শুদ্ধ উত্তৰ হৈছে ক আৰু গ এতিয়া 4 নম্বৰ প্ৰশ্নটোলৈ আমি আগবাঢ়ো প্ৰকাশৰ চন অনুসৰি সজাওক প্ৰকাশৰ চনমতে আমাক এইখিনি সজাব দিছে ভীমৰ হৰহজ্জা নাটক এখন কমতা কুঁৱৰী এখন ৰুনুমি এখন তাৰ পিছত তকদিৰ বুলি আছে এতিয়া ভীমৰ হৰহজ্জা এখন পৌৰাণিক নাটকখন কোন শ্ৰেণীৰ পৌৰাণিক শ্ৰেণীৰ আৰু এইখন ৰচনা কৰিছিল মথুৰা বৰুৱাই 1947 চনত তাৰ পিছত আছে কমতা কুঁৱৰী 1940 অৰ্থাৎ 1940 চনত ৰুনুমি আগতেও পাইছো আমি 1946 চনত তাৰ পিছত তকদিৰ বুলি যিখন আছে সেইখন হৈছে 1949 চনত এটাকে উত্তৰটো কি হ'ব যেহেতু আমাক ক্ৰম অনুসৰি সজাব দিছে প্ৰথমতে খ নম্বৰত যিখন আছিল সেইখন হ'ব 1940 চনত তাৰ পিছত আছে গ নম্বৰত যিখন আছিল 1946 চন তাৰ পিছত 1947 চন আৰু 1949 চন গতিকে এয়াৰ এই চাৰিখন নাটকৰ ক্ৰমটো হ'ব এনে ধৰণৰ হেয়ে প্ৰশ্নবিলাক দেখি হয়তো গম পাইছে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে অকল আমি নাটকখন নাম বা তেও কোনে ৰচনা কৰি আছিল সেইখিনি জানিলে নহব তাৰ লগতে আমি চনটো জানিব লাগিব কাৰণ নেট পৰীক্ষাৰ কাৰণে তাৰিখ চন এইবিলাক কিমান আহে আপোনালোকে জুনে পৰীক্ষাটো আগতে দিছে বা দিবলৈ ওলাইছে আগৰ প্ৰশ্নবিলাক হয়তো চাইছে গতিকে সেইবিলাক সৰু সৰু বস্তু যদিও পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হেয়ে আমি ক্ৰম অনুসৰি বা প্ৰকাশৰ চন অনুসৰি আমি তথ্যবিলাক জানিব লাগিব 5 নম্বৰত হৈছে ধেমেলীয়া নাটকৰ ঠুল এতিয়া উলিয়াব দিছে আৰু নাটক কেইখনৰ নাম দিছে ৰত্নাকৰ দিছে দ্বিতীয়খন দিছে কোন বাতে তাৰ পিছত পৰিচিতি তাৰ পিছত মিলিটাৰী প্ৰেম অপচন কেইটা এনেকৈ দিয়া আছিল মই লিখি লৈছিলো তাৰ পিছত ইয়াতে ৰত্নাকৰখন এখন ধেমেলীয়া নাট মিলিটাৰী প্ৰেমখনো ধেমেলীয়া নাট অৰ্থাৎ উত্তৰটো আমি কি ধেমেলীয়া নাট যেহেতু উলিয়াব দিছে এই দুখনে হ'ব ৰত্নাকৰখন কিমান আছে ক নম্বৰত আৰু মিলিটাৰী প্ৰেমখন আছে ঘ নম্বৰ অৰ্থাৎ ক আৰু ঘ ইয়াতে অপচন 2 নম্বৰ অপচনটো শুদ্ধ উত্তৰ হ'ব এতিয়া তাৰ পিছত কিনো লিখা আছে এইখিনি চাম 1940 চনত প্ৰকাশিত আৰু ৰত্নাকৰ 1947 চনত দুয়োখনে কৰুণাধৰ বৰুৱাৰ দ্বাৰা ৰচিত এতিয়া কেতিয়াবা দিবও পাৰে কৰুণাধৰ বৰুৱাৰ দ্বাৰা ৰচিত নাটকৰ ঠুল বাছি উলিওৱা এতিয়া তাতেও এই চাৰিখন দিলে তেতিয়া আমি গম পাম যে ইয়াতে আমাৰ যি শুদ্ধ উত্তৰ আছিল ৰত্নাকৰ আৰু মিলিটাৰী প্ৰেম নামৰ যি দুখন নাটক আছিল সেই দুখনৰ লিখক আছিল কৰুণাধৰ বৰুৱা আৰু চনটো মিলিটাৰী প্ৰেমখনৰ হৈছে 1940 তাৰ পিছত ৰত্নাকৰখনৰ চনটো হৈছে 1947 গতিকে এটা প্ৰশ্নৰ লগতে আমি 2-3টা আৰু তাৰ লগত জড়িত প্ৰশ্ন উত্তৰ চাই যাব লাগিব
এতিয়া পৰিস্থিতি যিখন নাটক আছিল ইয়াতে ওপৰত দিয়া আছিল প্ৰশ্নটোত সেইখন আছিল দন্তিনাথ কলিতাৰ এখন সামাজিক নাটক যিখন 1949 চনত ৰচিত কোনবাতে যিখন নাটক আছিল নাটকখনত সুচিব্ৰতা ৰায়চৌধুৰীৰ এখন সামাজিক নাটক অৰ্থাৎ ইটো আমি জানিবলৈ পালো যে কোনবাতে নামৰ নাটকখন এখন কি সামাজিক নাটক আৰু ৰচনা কৰা হৈছিল 1947 চনত গতিকে আমি এই চাৰিখন নাটকৰ বিষয়ে ইয়াতে জানিব পালো আৰু শুদ্ধ উত্তৰটো মই আগতে কলোৱে এতিয়া 6 নম্বৰ প্ৰশ্নটোত কি আছে আমি হেইটো চাই যাম যে তলৰ কোনখন গীতৰ পুথি নহয় আৰু এনেকুৱা প্ৰশ্ন দিলে আমি দৌৰাদৌৰিতে কেতিয়াবা হয়তো চাইল নহয়টোৰ বেছি ভাগতে আপোনালোকৰ বা হৈছে না নাই কিন্তু বহুতে কয় যে এইটো নহয়হে আছিল নেকি আমিতো ভালদৰে চোৱা নাই কিন্তু সাধাৰণতে তেনেকুৱা ভুল কৰিব নালাগে কিন্তু কেতিয়াবা সময়ৰ অভাৱত বা সোৱাতে অলপ খেলিমেলি হৈ যায় যেহেতু পৰীক্ষাটো অনলাইনত হয় গতিকে এনেকুৱা যাতে ভুল নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু প্ৰশ্নটোত যে দিছে গীতৰ পুথি নহয় বুলিহে সুধিছে হয় সুধা নাই গতিকে আমি এই চাৰিখনৰ পৰা বাছি উলিয়াম কোনখন নহয় প্ৰথমখন আছে পখিলা দ্বিতীয়খন আছে নিৰিবিলি তৃতীয়খন আছে পখিলা পাখিৰ নাও আৰু চতুৰ্থখন আছে ময়ূৰপঙ্খী ইয়াতে প্ৰথম পখিলা এখন শিশু গ্ৰন্থ প্ৰথমটো পালো শিশু গ্ৰন্থ তাৰ পিছত ডক্টৰ বাণীকান্ত কাকতিয়ে ৰচনা কৰা কোনে ৰচনা কৰিছিল ডক্টৰ বাণীকান্ত কাকতিয়ে সন কিমান আছিল 1951 তাৰ পিছৰখন আছে নিৰিবিলি হৈছে ইদ্ৰিছ আলীয়ে সংকলন কৰা এখন গীতৰ পুথি আৰু সনটো কিমান হৈছে প্ৰকাশৰ 1970 এতিয়া পখিলাৰ পাখিৰ নাও এইখন হৈছে নবীন চন্দ্ৰ কাঠহাজৰিকাৰ এখন অসমীয়া গীতৰ পুথি এইখনো গীতৰ পুথি পালো তাৰ পিছৰখন আছে ময়ূৰপঙ্খী লক্ষীহীৰা দাসে ৰচনা কৰা এখন গীতৰ পুথি আৰু সনটো হৈছে 1968 চনত এইখন প্ৰকাশ পাইছিল গতিকে আমি কি পালো গীতৰ পুথি কেইখনটো গমে পালো গীতৰ পুথি নহয় কোনখন আছিল পখিলাখন আছিল ইয়াতে প্ৰথমটোতে আছিল চাব পখিলা এখন শিশু গ্ৰন্থ বুলি কৈছিল আৰু কোনে ৰচনা কৰি উলিয়াইছিল বাণীকান্ত কাকতিয়ে গতিকে আমাৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব পখিলা অৰ্থাৎ ক নম্বৰ অপচনটো তাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমীয়া কাব্যৰ প্ৰেমৰ বৌতি হুতি গ্ৰন্থৰ লেখক কোন প্ৰথমটো আছে যজ্ঞেশ্বৰ শৰ্মা দ্বিতীয়টো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা অপচন কেইটাৰো মই পঢ়ি নাথাকো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অতুল চন্দ্ৰ বৰুৱাক কি বুলি কয় অসমীয়া কাব্যৰ প্ৰেমৰ বৌতি হুতি আৰু এইখন তেওঁৰ এখন গ্ৰন্থহে আছিল আৰু গ্ৰন্থখনৰ লিখকৰ নাম সুধিছিল যে সেই লিখকজনৰ নাম হৈছে অতুল চন্দ্ৰ বৰুৱা তাৰ পৰৱৰ্তী প্ৰশ্নটো চাম অসমীয়া উপন্যাসৰ ঠুল ইয়াতে বাছি উলিয়াব দিছে কাল পৰিণয় প্ৰতিবাদ প্ৰাচীন আৰু প্ৰান্তৰ এতিয়া কাল পৰিণয় হৈছে এখন নাটক প্ৰবীণ ফুকনে ৰচনা কৰা আমাক উপন্যাসে বাছি উলিয়াব দিছে এইটো মন কৰিব প্ৰশ্নটোত কি সুধিছে গতিকে প্ৰথমটো আমি পালো এইখন নাটক হয় তাৰ পিছত প্ৰতিপদ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰচনা কৰা এখন উপন্যাস এইখন পালো উপন্যাস এইখন পালো নাটক তাৰ পিছত আছে প্ৰতিবাদ এখন নাটক অনিল চৌধুৰীৰ তাৰ পিছত আছে প্ৰতিবাদ যিখন আছে সেইখনো এখন কি পালো নাটকহে পালো এতিয়া শেষৰখন আছে প্ৰাচীন আৰু প্ৰান্তৰ এখন উপন্যাস আৰু কোনে লিখিছিল সৈয়দ আব্দুল মালিকৰ 1968 চনত প্ৰকাশ পাইছিল গতিকে উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় গম পাইছে উত্তৰটো কি হ'ব প্ৰথমখন যে আমি পাইছিলো দ্বিতীয়খন আমি পাইছিলো প্ৰতিপদ আৰু চতুৰ্থখন কি পালো প্ৰাচীন আৰু প্ৰান্তৰ এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি চাম দয়বিন্দু ৰ আখৰটো কোন লিপিত প্ৰথমে প্ৰয়োগ হৈছিল এটো প্ৰশ্ন সুধিছে লিপি কেইখনৰ বিষয়ে আপোনালোকে হয়তো অলপ চলপ জানেয়ে ডিগ্ৰীৰ পৰা আমি পাইছিলো লিপিৰ বিষয়ে এতিয়া ইয়াতে প্ৰশ্ন দিছে লিপি কেইখনৰ নাম কেইটা জানিবই কানাই বৰখিবা লিপি পাইছিলো পঞ্চদশ শতিকাৰ মাধৱদেৱৰ নীলাচল লিপি একাদশ শতিকাৰ শুৱালকুছিৰ তাম্ৰশাসন লিপি তাৰ পিছত পঞ্চম শতিকাৰ খনিকৰ গাঁৱৰ নগাজৰি লিপি গতিকে ইয়াতে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব পঞ্চদশ শতিকাৰ মাধৱদেৱৰ নীলাচল লিপি তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে জ্যেষ্ঠতাৰ আধাৰত সজাব দিছে জ্যেষ্ঠতা অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজাব দিছে নাম দিছে কেইজনমানৰ গতিকে এই চাৰিজন ব্যক্তিৰ আমি কোনজন ডাঙৰ তেওঁৰ বিষয়ে প্ৰথমতে আমি সজাব লাগিব অৰ্থাৎ হাৰদা বৰদলৈ 1905 চনত ফণী শৰ্মা 1910 চনত
প্ৰবীণ ফুকন 1912 চনত আৰু সত্যপ্ৰসাদ বৰুৱা হৈছে 1918 চনত আৰু এনেকুৱা প্ৰশ্নৰ এইখিনি নাভাবিব যে মই যি দিছো তাৰ মাজৰ পৰাই যে কিবা আহিব আৰু এইকেইটা প্ৰশ্ন অকল আপোনালোকক আৰ্হি হিচাপেহে দিছো যে আপোনালোকে এনে ধৰণৰ প্ৰশ্ন কিছুমান চাব পাৰে পৰীক্ষা হলত যে এওঁলোকৰ বিষয়ে দিব দিলেতো ভালে কথা আপোনালোকে পাৰিবই আৰু তাৰ উপৰিও আপোনালোকে নিজাকৈও চাই যাব আৰু নিশ্চয় আপোনালোকে যেহেতু আমাৰ নটিফিকেশন ওলাইছে জুনৰ এক্সামৰ কাৰণে এই কথাটো সকলোৱে জানে আৰু যি সকলে নাজানে তেওঁলোকে ইউটিউবত গৈ পালে বা আমাৰ কি যেটো ওয়েবসাইট থাকে তাতে চালেও আপোনালোকে জানিবই যে পৰীক্ষাটো কেতিয়া নটিফিকেশন ওলাইছে বা অনলাইন কেতিয়াৰ পৰা আৰম্ভ হৈছে কিমান তাৰিখলৈকে আছে সেইখিনিৰ ওপৰত মই আৰু এই ভিডিওটোত কৈ দীঘলীয়া কৰা নাই কাৰণ সেইখিনিৰ বিষয়ে আপোনালোকে জানিবই যেহেতু পৰীক্ষাটো দিম বুলি ভাবিছে আৰু নজনা বিলাকে তাতে চাই ল'ব পাৰিব গতিকে সেই অনুসৰি আমি জুনৰ কাৰণে আমি প্ৰস্তুতি চলাম এই ভিডিও বিলাকৰ জৰিয়তে লগতে আপোনালোকে নিজাকে হলেও পঢ়ি আছে আৰু হেয়ে ভাবিছো মই যিকেইটা প্ৰশ্ন দিছো আজি যিকেইটা লৈ আনিছো নেক্সট আৰু ভিডিওত মই এনেকৈ প্ৰশ্ন আকাৰে হক বা আপোনালোকেও জনাব কেনেকুৱা ধৰণৰ ভিডিও হলে আপোনালোকে উপকৃত হ'ব পাৰিব বা আপোনালোকৰ পৰীক্ষাৰ দিশত সহায় হ'ব মই যিখিনি পাৰো দিবলৈ চেষ্টা কৰিম গতিকে ইয়াৰ পৰৱৰ্তী যেটো প্ৰশ্ন আছে এতিয়া হেইটো চাও আমি কি আছে ইয়াতে মিলাব দিছে ৰামায়ণৰ মৌক অকনিৰ ৰামায়ণ অকনিৰ প্ৰহ্লাদ মহাভাৰতৰ মৌ বিচনী শিশু মহাভাৰত ইয়াতে প্ৰথমখন হৈছে ৰামায়ণৰ মৌক ভাৰত চন্দ্ৰ পাঠক অকনিৰ ৰামায়ণ প্ৰফুল্ল বৰুৱা অকনিৰ প্ৰহ্লাদ হল ধৰ্মেশ্বৰ কটকী মহাভাৰতৰ মৌ বিচনী হৈছে তাৰানাথ বৰপূজাৰী তাৰ পিছত শিশু মহাভাৰত হৈছে হৰিনাৰায়ণ দত্ত বৰুৱা এইখিনি আপোনালোকে লিখিও ল'ব পাৰে তাৰ পিছৰ প্ৰশ্নটোত কি আছে আমি চাম তলৰ কোনখন নাটকে অসমীয়া ঐতিহাসিক নাটকৰ সূচনা কৰে চাৰিখন নাটকৰ নাম দি আছে বেলিমাৰ জয়মতী সীতাহৰণ সাধনী এতিয়া বেলিমাৰ নাটকখন বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটকখন বিয়োগাত্মক আৰু 1915 চনত ৰচিত সীতাহৰণ পৌৰাণিক নাটক 1870 ৰ পৰা 80 চনৰ ভিতৰত প্ৰকাশিত ৰমাকান্ত চৌধুৰীৰ সীতাহৰণখন ৰমাকান্ত চৌধুৰীৰ আৰু তাৰ পিছত আছে জয়মতী নাটকৰ নামটো আমি শুনিছোৱে ঐতিহাসিক এখন নাট 1900 চনত প্ৰকাশিত পদ্মনাথ গোহাঁই বৰুৱাৰ ৰচিত তাৰ পিছত সাধনীখনো পদ্মনাথ গোহাঁই বৰুৱাৰে নাটক আৰু কিমান চনত 1911 চনত প্ৰকাশিত আৰু আমাৰ যেটো প্ৰশ্ন সুধিছিল যে তলৰ কোনখন নাটকে অসমীয়া ঐতিহাসিক নাটকৰ সূচনা কৰে গতিকে শুদ্ধ উত্তৰটো হ'ব ইয়াতে গ নম্বৰ অপচনটো যে আছিল জয়মতী আৰু এইটো প্ৰশ্নত এই ওপৰত দিয়াটোৰ দৰে কেতিয়াবা মিলাবও দিব পাৰে নাম কেইটা বেলিমাৰ নাটকখন কোনে লিখিছিল তাৰ পিছত জয়মতী কোনে সীতাহৰণ সাধনী তেনেকুৱাকেও দিব পাৰে এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে আমি চাম পৌৰাণিক নাটক তলৰ কোন কেইখন ৰামনৱমী চন্দ্ৰহংস কানিয়াৰ কীৰ্তন আৰু ৰাৱণ বধ ইয়াতে ৰামনৱমী এখন সামাজিক নাটক আমি পাইয়ে আহিছো হয়নে ৰামনৱমীৰ নাটক অৰ্থাৎ নামনৱমী নাটকখনৰ বিষয়ে গুণাভিৰাম বৰুৱাৰ দ্বাৰা ৰচিত প্ৰকাশ পাইছিল 1857 চনত আৰু এইখন প্ৰথম অসমীয়া সামাজিক নাটক আছিল ইয়াতে এইটো গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন পালো যে প্ৰথম অসমীয়া সামাজিক নাটক কোনখন আছিল ৰামনৱমী আৰু কোনে লিখিছিল এইখন গুণাভিৰাম বৰুৱাই চনটো কিমান আছিল 1857 চনত তাৰ পিছত আছে কানিয়াৰ কীৰ্তন আৰু 1861 চনত প্ৰকাশিত হেমচন্দ্ৰ বৰুৱাদেৱৰ দ্বাৰা ৰচিত এখন নাটক আৰু এইখন ব্যংগ নাটক অৰ্থাৎ ধেমেলীয়া ধৰণৰ তাৰ পিছত আছে চন্দ্ৰহংস হৈছে দুৰ্গানাথ চাংকাকতিৰ দ্বাৰা ৰচিত 1900 চনত প্ৰকাশিত এখন নাটক আৰু এইখন হৈছে পৌৰাণিক নাটক চতুৰ্থখন নাটক আছিল ৰাৱণ বধ আৰু ৰমাকান্ত চৌধুৰীয়ে এইখন নাটক ৰচনা কৰিছিল আৰু এইখন 1870 ৰ পৰা 80 চনৰ ভিতৰত প্ৰকাশিত গতিকে শুদ্ধ উত্তৰটো হ'ব গ আৰু খ আমাক কি সুধিছিল প্ৰশ্নটোত কি সুধিছিল পৌৰাণিক নাট গ আৰু খটো শুদ্ধ উত্তৰ হ'ব তাৰ পিছত আছে কল্যাণী নাটকৰ নাট্যকাৰ গৰাকী কোন আছিল শুদ্ধ উত্তৰ অতুল চন্দ্ৰ হাজৰিকা
তাৰ পৰৱৰ্তী প্ৰশ্নত আছে অসমীয়া ভাষাত তলৰ কোন কেইটা ব্যঞ্জন ধ্বনি অনুনাসিকীভূত হৈ উচ্চাৰিত হ'ব পাৰে ইয়াতে শুদ্ধ উত্তৰ আছে খ নম্বৰটো ইয়াতে শুদ্ধ পৰৱৰ্তী প্ৰশ্নটোত কি আছে আমি চাম তুমি নোযোৱা কিয় তুমি নোযোৱা কিয় বাক্য দুটাত ভিন্ন অৰ্থ কিহৰ তাৰতম্যৰ বাবে প্ৰকাশ পাইছে এতিয়া আমি এইটো অলপ চাব লাগিব যে প্ৰথমতে সুধিছে তুমি নোযোৱা কিয় মানে প্ৰশ্ন কৰিছে প্ৰশ্নবোধক চিন আছে তাৰ পিছত আৰু এটা দিছে তুমি নোযোৱা কিয় তেনেকে প্ৰশ্ন কৰিছে এতিয়া প্ৰশ্নটোত সুধিছে বাক্য দুটা ভিন্ন অৰ্থ কিহৰ তাৰতম্যৰ বাবে প্ৰকাশ পাইছে বেলেগ বেলেগ অৰ্থটো কিহৰ কাৰণে তাৰ মানে প্ৰকাশ পাইছে এতিয়া বলাঘাট বুলি আছে সন্ধি আছে সুৰলহৰ আছে সাখ বা মহাপ্ৰৱণতা ইয়াতে শুদ্ধ উত্তৰটো হ'ব সন্ধি আৰু এই সন্ধি ভাষাৰ এটা ধ্বনিৰ গুণ হয় যেটো সন্ধি কৈছে ভাষাৰ এটা ধ্বনি গুণ হয় এটো তাৰ পিছৰ প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিয়া অসমীয়া ভাষাত বচন আৰু লিংগ দুয়োটাই ব্যাকৰণগত দ্বিতীয়টো দিছে অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ দুয়োটাই দুতৰপীয়া ৰূপ পোৱা যায় তৃতীয়টো আছে অসমীয়া ভাষাত লিংগ বা পদান্ত বৰ্ণৰ ভিত্তিত শব্দৰ ৰূপ হয় চতুৰ্থটো আছে অসমীয়া ভাষাৰ সম্বন্ধ পদৰ ভিন্ন ৰূপ পোৱা যায় এতিয়া শুদ্ধ উত্তৰ কোনটো দিছে আমাৰ বি নম্বৰ যেটো আছে হেইটোহে শুদ্ধ অৰ্থাৎ অসমীয়া ভাষাত সম্বন্ধবাচক বিশেষ্যৰ দুতৰপীয়া ৰূপ এটা পোৱা যায় এইটো হৈছে শুদ্ধ তাৰ পিছত আছে গিদেলি বা পদেলি অভিধাতি তলৰ কোনটো এতিয়া চাব প্ৰথমটোত আছে মহহ দ্বিতীয়টোত আছে পুতলা নাচ বিয়া নাম বা বিবাহ অনুষ্ঠান ফঠেলি অথবা হুৱেৰি এতিয়া প্ৰথমটোত কি আছে চাব পুতলা নাচ সাংযোজতিক দিশৰ পৰা চাৰিটা ভাগত ভাগ কৰা হয় অৰ্থাৎ পুতলা নাচক চাৰিটা ভাগত সূত্ৰ বা সূতাৰে পৰিচালিত কৰা ছায়া পুতলা লাঠিৰে পৰিচালিত কৰা আৰু হাতেৰে এতিয়া পুতলা সূত্ৰধাৰে মুখেৰে পুতলাৰ মুখৰ ভাষা দিয়ে পুতলা নাচ আজিকালি নাইয়ে কিন্তু আমি ভিডিও বিলাকত হয় বা সিনেমাত তেনেকুৱা ধৰণে আমি দেখিবলৈ পাও আজিকালি পুতলা নাচৰ প্ৰচলনটো কমে দেখা যায় হেয়ে ইয়াতে পুতলা নাচৰ ইমান বিলাক কথা আমি হয়তো দেখিয়ে পোৱা নাই গতিকে যিখিনি পাইছো সেইখিনিৰ মাজেৰে আমি মনত কৰাৰ চেষ্টা কৰিলে হল পুতলা নাচটো কেনেকুৱা যে সূত্ৰধাৰৰ মুখেৰে পুতলাৰ মুখত কি কৰে ভাষা দিয়ে আৰু গায়ন বায়নে গীত আকাৰে কাহিনী ভাগ আগবঢ়াই নিয়ে এতিয়া তাৰ পিছত কি আছে চাব গীতেলি বা পদেলি যে আছিল হেইটো হৈছে দৰং অৰ্থাৎ নামনি অসমৰ ফালে বেছি প্ৰচলিত আৰু ই বিবাহ অনুষ্ঠানৰ লগত জড়িত ইয়াতে এটা প্ৰশ্ন পালো কেতিয়াবা দিব পাৰে গীতেলি বা পদেলি কোন অঞ্চলৰ তেতিয়া আমি দৰঙৰ অৰ্থাৎ নামনি অসমৰ ফালে বেছি প্ৰচলিত লগতে আমি ই কোনটো অনুষ্ঠানৰ লগত জড়িত কি চাৰিটা মান অনুষ্ঠানৰ নাম দিব পাৰে তাৰে লগতে আমি বিবাহ যেতিয়া দেখিম বিবাহ অনুষ্ঠানটো হেইটোত আমি শুদ্ধ চিন দিম গিদেলি বা পদেলি বিবাহ অনুষ্ঠানৰ লগত জড়িত আৰু বিয়া নামৰ পদত যিবোৰ গীত গোৱা হয় সেইবোৰক গিদেলি বা পদেলি বোলে তাৰ পিছৰটো কি আছে চাব এই শব্দৰ লগতে নামতি শব্দটো ব্যৱহাৰ কৰা হয় এতিয়া ফঠেলি বা হুৱেৰি খুৰি পাউৰা বা দহৰ ফুৰুৱা একেটা অনুষ্ঠানৰে নাম এইটো কামৰূপ অঞ্চলত অনুষ্ঠিত দৰঙৰ দেউল উৎসৱৰ লগত প্ৰায় একেই গতিকে এইখিনি আমি তথ্য তাত পালো এতিয়া তাৰ পিছৰটো চাব প্ৰশ্ন কি আছে আই বসুমতীৰ উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে গোৱা গীত তলৰ কোনটো হ'ব হেইটো বাছিব দিছে প্ৰথমতে হৈছে মালিতা দ্বিতীয়টো হৈছে লাইলাং গীত তৃতীয়টো হৈছে গীতালু গীত তাৰ পিছত কাপা এৰ আলোন এতিয়া আমি চাম মালিতাত কিছুমান কথা বা কাহিনী থাকে এতিয়া লাইলাং গীত নাঙেলি গীতৰে আন এটি ৰূপ এই এটা নতুন তথ্য পালো তাৰ পিছত গীতালু গীত হাজং জনগোষ্ঠীৰ মাজত প্ৰচলিত এইটো পালো যে গীতালু গীত কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত হেইটো হৈছে হাজং এতিয়া মনসা বিশহৰি পূজাৰ লগত সম্পৰ্কিত ইয়াতে এটা তথ্য পালো যে এই গীতালু গীত মনসা বা বিশহৰি পূজাৰ লগত সম্পৰ্কিত তাৰ পিছত ওজাপালিৰ নৃত্য এই গীতত কৰা হয় এই এটা তথ্য তাৰ পিছত চাম
কাপা এৰ আলোন কাৰ্বি জনগোষ্ঠীৰ মাজত প্ৰচলিত ইটো পালো যে কাৰ্বি জনগোষ্ঠীৰ মাজত প্ৰচলিত কি কাপা এৰ আলোন কাৰ্বি সকলৰ মাজত ধৰ্মীয় এটা নৃত্য হৈছে সমাংকান আমি সমাংকানৰ নাম বহুতেই জানো সমাংকানটো কোন জনগোষ্ঠীৰ বুলি সুধিলে আমি কাৰ্বি সকলৰ বুলি ক'ব লাগিব যে কাৰ্বি সকলৰ এটা ধৰ্মীয় এটা নৃত্য আৰু হেতু কি মিতকৰ সৎকাৰৰ পিছত অনুষ্ঠানত এই নৃত্য কৰে আৰু এই নৃত্যতে কাপা এৰ আলোন গীতি পৰিবেশন কৰে গতিকে আমি সমাংকানৰ লগত জড়িত এই কাপা এৰ আলোনৰ বিষয় ইয়াতে জানিব পাৰিলো তাৰ পিছৰটো প্ৰশ্ন আছে পুনি হুজুং এই অভিধাত কোন জনগোষ্ঠীৰ উৎসৱৰ লগত জড়িত ইয়াৰে কি জনগোষ্ঠী আছে ৰেংমা দিছে গাৰো দিছে খাসী দিছে আৰু লুচাই তাৰে শুদ্ধ উত্তৰটো হ'ব ৰেংমা আৰু তলত কি লিখা আছে চাব নগাসকলৰ কেইবাটাও ফৈদ আছে আৰু তেওঁলোকৰ ৰেংমা নগাসকলেৰে লখিমী চপোৱাৰ সময়ৰ চতুৰ্থ দিনটোতে কুনি হাজং এই নৃত্যটো কৰে কেতিয়া কৰে যেতিয়া নগাসকলৰ বহুকেইটা ফৈদ আছে আৰু তেওঁলোকৰ ৰেংমা নগাসকলে কি কৰে লখিমী অৰ্থাৎ শস্য চপোৱাৰ সময়ৰ চতুৰ্থ 4 নম্বৰ দিনটোত কুনি হাজং এই নৃত্যটো কৰে অৰ্থাৎ শস্যৰ লগত জড়িত তাৰ পিছৰটো আছে প্ৰশ্ন তলৰ কোনটো উপাহিত বৰ্ণ ইয়াতে কি লিখা আছে একেটা দিছে বৰ্ণকেইটা দিছে কোনটো উপাহিত বৰ্ণ সুধিছে ধ্বনিবোৰক গঠন অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে বিভাজ্য ধ্বনি আৰু এটা হৈছে অবিভাজ্য ধ্বনি আমি নিশ্চয়কৈ নাম দুটা শুনিছোই বিভাজ্য আৰু অবিভাজ্য এতিয়া অবিভাজ্য ধ্বনিটোক উপাহিত ধ্বনি বুলি কোৱা হয় এই অবিভাজ্য ধ্বনিটোৰ 5টা ভাগত ভাগ কৰা হৈছে কেইটা ভাগত অবিভাজ্য ধ্বনিটোক সুৰ শাখাঘাত সন্ধি দৈৰ্ঘ্য আৰু অনুনাসিকতা এই 5টা ভাগত অবিভাজ্য ধ্বনিক ভাগ কৰা হৈছে আৰু ইয়াত অনুনাসিকতাৰ ধ্বনিৰ গুণটোৰ আধাৰত ইয়াত উপাহিত বৰ্ণ হৈছে আমি যেটো চন্দ্ৰবিন্দু ব্যৱহাৰ কৰো হেতু এতিয়া তাৰ পৰৱৰ্তী যেটো প্ৰশ্ন হেতুত কি আছে চাব প্ৰকাশৰ চন অনুসৰি এতিয়া আমাক সজাব দিছে নাম দিছে অসমীয়া ব্যাকৰণ প্ৰৱেশ অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ ষ্ট্ৰাকচাৰ অফ আসামিজ তাৰ পিছত an introduction of Assamese phonology তাৰ পিছত অসমীয়া আখৰ জটনি সমিলক এই আটাইকেইখন গোলকচন্দ্ৰ গোস্বামীৰে ৰচনা আৰু আটাইকেইখনৰ কি ৰচক হৈছে গোলকচন্দ্ৰ গোস্বামী তাৰ পিছত আছে ফাৰ্ডিনাণ্ডে চুচৰে তলৰ কোনবিধ তত্ত্বৰ প্ৰৱৰ্তক বুলি কৈছে আৰু তেওঁ কোনবিধ তত্ত্বৰ লগত জড়িত আছিল সংযুতিবাদ নামৰ তত্ত্ববিদ আৰু তাৰ পিছত ইয়াতে যি আমাৰ অপচনত আছিল উৎপাদক ব্যাকৰণ আৰু এক্সবাৰ তত্ত্ব নোম চমস্কিৰ লগত জড়িত আৰু কাৰক ব্যাকৰণ ফিলমৰ নামৰ অৰ্থতাত্ত্বিকৰ থিয়ৰী গতিকে আমি গোটেইকেইটাৰে লগত জড়িত ব্যক্তি কেইগৰাকীৰ বিষয়ে ইয়াতে নামকেইটা জানিব পাৰিলো তাৰ পিছত আছে নংডন জাগৈ লেইটাই কোন নৃত্যৰ প্ৰকাৰভেদ এইকেইটা দিছে নামকেইটা আৰু কোনটো নৃত্যৰ প্ৰকাৰ প্ৰথমটো আছে খাসী সকলৰ নক্ৰেম গাৰো সকলৰ মনগোলা দ্বিতীয়তে আছে বড়ো সকলৰ খেৰাই আৰু চতুৰ্থতে আছে মণিপুৰী সকলৰ লাই হৰুৱা নৃত্য আৰু শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ যেটো অপচন আছে মণিপুৰী সকলৰ লাই হৰুৱা নৃত্য হেইটোৰ লগত আমাৰ যেটো প্ৰশ্ন আছিল নংডন জাগৈ লেইটাই লাই হৰুৱা নৃত্যৰ প্ৰকাৰভেদ শুদ্ধ উত্তৰটো হ'ব হেইটো তাৰ পিছৰ প্ৰশ্নটো হৈছে অৰ্থাৎ আজিৰ ভিডিওটোৰ এইটো অন্তিমটো প্ৰশ্নটোত আছে কি চাব গাৰো সকলৰ উৎকণ্ঠ উৎসৱ প্ৰথম শস্য উৎসৰ্গা কৰা উৎসৱ ইয়াতে প্ৰথমটো হৈছে ৰংসুগলা দ্বিতীয়টো হৈছে ওয়াংগলা তৃতীয়টো হৈছে মনগলা আৰু চতুৰ্থটো হৈছে প্ৰথমটো কি কৈছে ৰংসুগলাৰ প্ৰথম শস্য উৎসৰ্গা কৰা উৎসৱ আৰু এটো গাৰো সকলৰে উৎসৱ আৰু তাৰ লগত জড়িত ওয়াংগলা আৰু মনগলা নামৰ যি উৎসৱ আছে সেই দুটা গাৰো সকলৰ উৎসৱ অকল হাসং পূজা যেটো আছে হেইটোৱে অকল ৰাভা সকলৰ বাকি তিনিওটা কিন্তু গাৰো সকলৰ ইয়াতে আমি গাৰো সকলৰ এই উৎসৱ তিনিটাৰ নামো জানিলো লগতে শস্য উৎসৰ্গা কৰা প্ৰথম উৎসৱটো হৈছে ৰংসুগলা হেইটো জানিলো আৰু ইয়াক জা মগুপা বুলিও কোৱা হয় অৰ্থাৎ জা মগুপা কৃষি দেৱতা বুলি তেওঁলোকে ধৰি লয় আৰু ওয়াংগলা কি কৰে খেতি চপোৱাৰ পিছত পালন কৰা হয় গাৰো সকলৰ যেটো উৎসৱ আছিল ওয়াংগলা নামৰ হেইটো হৈছে খেতি চপোৱাৰ পিছত আৰু ৰংসুগলা হৈছে প্ৰথম শস্য উৎসৰ্গা কৰা এটি উৎসৱ তেনেহলে আজিৰ ভিডিওটো আৰু দীঘলীয়া নকৰো
বহুকেইটা প্ৰশ্ন একেলগে মই লৈ আনিলো আৰু ইয়াতকে বেছিকে আনিলে আপোনালোকে ভিডিওটো চাবলৈ আপোনালোকৰ ধৈৰ্যই নাথাকিব আৰু এটা ভিডিও ইমানখিনি দীঘল হলে ঠিকে থাকে তথাপিও মই পৰৱৰ্তী ভিডিওত আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা ধৰণৰ ভিডিও বিচাৰে এনেকে দিলে আপোনালোকৰ সুবিধা হয় নে মোৰ তাতে যিবিলাক তথ্য আছে সেইবিলাক লিখি দিম অৰ্থাৎ সেইবিলাক ভিডিও আকাৰে দিম নে এনেকে প্ৰশ্ন আকাৰে পৰীক্ষাৰ আগলৈকে দি থাকিম সেইখিনি আপোনালোকে কমেন্ট কৰি জনাব আৰু নিশ্চয়কৈ ভিডিওটোৰ পৰা অলপ হলেও উপকৃত হ'ব পাৰিব আৰু মোৰ তাত যিখিনি আছে মই সেইখিনিহে দিব পাৰিম তাৰ উপৰি আপোনালোকে নিজাকেও চেষ্টা চলাই থাকক আশা কৰো এইবাৰ জুনৰ যেটো এক্সাম হ'ব আমাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰে ভাল হওক এটা ভাল ফলাফল লাভ কৰক সকলোৱে তাকেই কামনা কৰিছো আৰু ভিডিওটো যদি ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ